চাংখাৰী ১ নং জলাহত মানৱ সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে। এক বৰ্বৰ ঘটনা। ৮০ বছৰীয়া এগৰাকী বৃদ্ধাক নিৰ্মমভাৱে প্ৰহাৰ কৰিছে কুলাংগাৰ পুত্ৰই। বিগত ৩০টা বছৰৰ পৰা মাতৃৰ পেঞ্চনৰ টকা পৰ্যন্ত আত্মসাৎ কৰি আহিছে কুলাংগাৰ পুত্ৰই। জনসংযোগ বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী খলিলুৰ ৰহমানে সংঘটিত কৰিছে এই কাণ্ড বুলি জানিব পৰা গৈছে। পুত্ৰৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হৈছে বৃদ্ধাগৰাকী। আত্মীয়ৰ সহায়ত ন্যায় বিচাৰি চাংখাৰী আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে বৃদ্ধা মাতৃগৰাকীয়ে আৰু চাংখাৰী আৰক্ষীয়ে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰি ইতিমধ্যে আটক কৰিবলৈ সক্ষম হৈছে খলিলুৰ ৰহমানক। চাংখাৰীতে এই ঘটনা সংঘটিত হৈছে। ৮০ বছৰীয়া এগৰাকী বৃদ্ধা মাতৃক নিৰ্মমভাৱে পুত্ৰই প্ৰহাৰ কৰিছে বুলি জানিব পৰা গৈছে। ৩০ বছৰে মাতৃৰ পেঞ্চনৰ টকাও আত্মসাৎ কৰি আহিছিল। অৱশেষত ৮০ বছৰীয়া এইগৰাকী বৃদ্ধাক অতি নিৰ্মমভাৱে প্ৰহাৰ কৰিছে কুলাংগাৰ পুত্ৰই আৰু ইতিমধ্যে গুৰুতৰভাৱে আহত হৈছে বৃদ্ধাগৰাকী বুলি জানিব পৰা গৈছে, যাৰ বাবে ন্যায় বিচাৰি চাংখাৰী থানাত গোচৰ ৰুজু কৰিছে বৃদ্ধাগৰাকীয়ে। অভিযোগৰ পাছতে আৰক্ষীয়ে তাৎক্ষণিকভাৱে অভিযুক্ত পুত্ৰক আটক কৰিবলৈ সক্ষম হৈছে। কাৰোবাক মাৰধৰ কৰিছে? ক'ত মাৰিছে? ঘৰতে। মানে কোন জাগাত মাৰিছে? ক'ত মাৰিছে? এইটো মাৰিছে ইয়াতে। কিমান দিনৰ পৰা আপোনাক অত্যাচাৰ কৰিছে? বহুত দিনো চাকৰি পাইছে। কিমান দিনৰ পৰা তোক অত্যাচাৰ কৰি আছে এনেকৈ? আজি বেছি দিন হোৱা নাই। কেতিয়াবা এনেকুৱা কৰিছে মই নাজানো বাছা। তই আগতে যে এবাৰ যে মই যে লৈ গৈছিলোঁ মাৰোতে, তেতিয়া কোনে মাৰিছিল তোক? তেতিয়া গোটেইকেইটাই যোগ দিছে। আৰু কোন কোন আছে? গোটেইকেইটাই যোগ দিছে। নাতিটো এইকেইটা নাথাকে, এটা সৰুটো গুৱাহাটীত থাকে, ডাঙৰটো নাৰ্ছৰ তাতে অহা যোৱা কৰি থাকে। ৰাতি আহি ভাতকেইটা দিয়ে আৰু। মাৰিছিল কোনে? কোনাই আগতে মাৰিছিল কোনে? আগতো মাৰা নাই বাছা। মোৰ তাত যে লৈ গৈছিলোঁ তেতিয়া কোনে মাৰিছিল তোক? কোনাই কোবাই। কোনে লয়? গৰাকী হৈছে মোৰ ককাইটি হয়, জেঠিৰ ল'ৰা ককাই। আৰু দ্বিতীয়তে যিগৰাকীক মাৰিছে সেইগৰাকী মোৰ জেঠি হয় নিজৰ। আৰু এইটো কি ক'ম বোলো, এইটো চৰম লগা কথা, লাজ লগা কথা। ইয়াতকৈ আৰু চৰম লগা কথা কিবা আছে? যে তাৰমানে মিডিয়াৰ আগত আহি পেলাই কৈছে যে মাকে মানে মাকক পুতেকে মাৰিছে আৰু তাকো নিজৰ। আমি তাৰমানে এইবিলাকে কাম কৰি থাকোঁ, এইবিলাকে তাৰমানে আমি মানুহক বুজনি দিব চেষ্টা কৰোঁ যে এনেকুৱা কৰিব নাপায় বোলো। ইছলামিক শৰীয়তী কানুন আছে, আইন আছে যে তাৰমানে ইছলামিক নীতি নিয়ম মতে কেনেকুৱা ধৰণৰ তাৰমানে পুত্ৰই মাকক মানে শুশ্ৰূষা কৰিব লাগে। আজি আমাৰ আমাৰ সনাতন ধৰ্মত কি আছে বোলো, যে মাকক কেনেকৈ ৰাখিব লাগে, কেনেকৈ আপডাল কৰি ৰাখিব লাগে মাক দেউতাকক। কিন্তু সেইখিনি ৰাখিছে নে সি পুতেকে? লাজ লাগিছে যে তাৰমানে আজি কেমেৰাৰ লগত আহি পেলাই তাৰমানে আজি এইবিলাক বৰ্ণনা কৰিব লগা হৈছে। তাতকৈ লাজ লগা কথা কিবা আছে নেকি? খুচি আহিছে ইয়াতে খুচে যে তেজৰ ডোঙা বান্ধি গৈছে, PVC পাইপেৰে কোবাইছে, ফুলি গৈছে তাৰমানে। এইটো আজি নহয়, পৰহি যিগৰাকী ভিক্টিমগৰাকীৰ নাম গুলেমা বিবি আৰু আপোনাৰ যিগৰাকীয়ে মাৰিছে সেইজন হৈছে তাৰমানে তেওঁৰ ডাঙৰ ল'ৰা খলিলুৰ ৰহমান। তেওঁ জনসংযোগ